প্ৰথমে মোৰ অন্য এটা ব্লগলৈ স্বাগতম জনাইছোঁ। আজি হ'ল কেই তাৰিখ বা তাৰিখটো পাইছোঁ। তো আজিও মই ওলা উবেৰৰ ওপৰত ভিডিঅ' বনাম, কিমানখিনি টোটেল আৰ্নিং কৰিব পাৰোঁ। মই বৰ্তমান ঘৰৰ পৰা আহিছোঁ 11টামান বজাত, কি বুলি কয় 10টা চাৰে 10টামান বজাত আহি পালোঁ। তো বৰ্তমান ভাড়া লাগি আছে। তো মই আছোঁ বৰ্তমান জালুকবাৰীত। বহুত ট্ৰাফিকৰ কাৰণে মই ভাড়াটো শ্বুট কৰা নাই। তো মই বৰ্তমান ট্ৰাফিকটো যোৱাৰ পিছত মই ভাড়া ল'ম। তো কিমানখিনি টোটেল আজি আৰ্নিং কৰিব পাৰোঁ গোটেইখিনি মই এইটো যে দেখাম। কি বুলি কয় বাকী ভিডিঅ'বিলাক ইমান সেই কৰি নাথাকোঁ যে ক'ত কিমান কি পালোঁ কি নাপালোঁ, গোটেইখিনি হেৰি মানে ভিডিঅ' কৰা টাইমো নহয়। তো বেছি টাইমত নবনাওঁ, 2 মিনিট বা 3 মিনিট 4 মিনিট এনেকুৱা টাইমত ভিডিঅ' বনাওঁ। তো টোটেলত মই কিমানখিনি আৰ্নিং কৰিব পাৰোঁ দিনটোৰ ভিতৰত গোটেইখিনি দেখাম। এতিয়া বাই বাই, আৰু নেক্সট কি ৰাইড আহে চাই লওঁ। ৰাইডৰ ট্ৰিপটোলৈকে মই ৰৈ আছোঁ। তো ময়ো চাম, আপোনালোকে চাই থাকিব, তেতিয়াহে গম পাব কিমানখিনি আৰ্নিং কৰিব পাৰোঁ। প্ৰথম ভাড়াটো মই লৈ আছিলোঁ জালুকবাৰীৰ পৰা এপ'ল' হস্পিটেললৈকে। তো সেই ভাড়াটোত পালোঁ মই 230 টকা। প্ৰথম এইটো ভাড়াই যাত্ৰা কৰিছোঁ। তো এতিয়া এয়াৰপৰ্ট ডেষ্টিনেশ্যন মাৰি বহি আছোঁ। এয়াৰপৰ্ট লাগিলে ভাল আছিল, নহ'লে আৰু চিটিৰ ভিতৰত যিটোহে ট্ৰাফিক, যিটোহে কিবা কিবি চাওঁ। আৰু নেক্সট ট্ৰিপটো ক'ত লাগে, মানে এয়াৰপৰ্ট ডেষ্টিনেশ্যন মাৰি অলপ লোকেশ্যনটো চেঞ্জ কৰি লওঁ ইয়াৰ পৰা। কি এয়াৰপৰ্ট লাগে নে নালাগে চাওঁ। বাকী আৰু কি বুলি কয় ট্ৰিপ লাগিলে দেখাই আছোঁ। ত' গাইজ নেক্সট ভাড়াটো পালোঁ মই দিছপুৰ ডাউনটাউনৰ পৰা ফকৰুদ্দিন আলি আহমেদ পথলৈকে। তো ভাড়াটো আহিছে 2.7 কিলোমিটাৰত 132 আহিছে। তো মই এতিয়া ৰৈ আছোঁ নেক্সট ভাড়াৰ কাৰণে ক'ত লাগে। এয়াৰপৰ্ট ডেষ্টিনেশ্যন মাৰিয়ে বহি আছোঁ। তো এয়াৰপৰ্ট লাগিলে ভাল আছিল, নালাগিলে মানে 120 টকা 110 টকা এনেকৈ মাৰোঁতে অলপ টাইম লাগি যায়। তো নেক্সট এয়াৰপৰ্টৰ কাৰণে ৰৈ আছোঁ। তো গাইজ প্ৰথম তাৰে 3 নম্বৰ ভাড়াটো মাৰিলোঁ মই ফকৰুদ্দিন আহমেদ পথৰ পৰাই ফেঞ্চি বজাৰলৈকে। তো ভাড়াটোত আহিছিল 250। তো তাৰ পৰা মোৰ চিধা এটা ৰেণ্টেল লাগিল। এইবিলাক চামান তামান থৈ গৈছে বস্তু। তো কাষ্টমাৰজনে কিবা খাব সোমাইছে, মই অলপ ইয়াতে ৰেষ্ট কৰি আছোঁ, কিবা অলপ মই খাই লওঁ, মোৰো ভোক লাগিছে, বহুত টাইম এতিয়া একো খোৱাই নাই। তো ৰেণ্টেলটো 5 ঘণ্টাৰ কাৰণে আহিছে, 1500 টকা আহিব চাগে। তো বেছি কিলোমিটাৰ নচলে আৰু 20-30 কিলোমিটাৰ চলিব, 30 বৰ বেছি, তাৰ ওপৰত নচলে। তো বাকী কাষ্টমাৰে খাব, ময়ো খাই লওঁ কিবা অলপ, মোৰো ভোক লাগিছে। ঠিক আছে, আৰু নেক্সট বেলেগ দেখাই আছোঁ। এতিয়া মই বৰ্তমান আছোঁ পল্টন বজাৰত। তো গাইজ ফাইনেলি ঘৰ আহি পালোঁ। আজি টোটেল আৰ্নিং কৰিলোঁ 2500 টকা। আজি বহুত বেয়াই ভাড়া। তো লাষ্ট ভাড়াটো মই ৰেণ্টেলত ল'লোঁ, ৰেণ্টেলত 1200 টকা আহিলে। তাৰ ভাড়াটো মাৰি ধুনীয়াকৈ জল্দি ঘৰত গুচি আহিলোঁ। আহি এতিয়া আৰু মই কালি আকৌ ৰোজা ৰাখিব লাগিব। তো আজিলৈ বাই বাই, আৰু নেক্সট খালি আকৌ ব্লগত লগ পাম।